উন্মোচিত হৈছে দুগ্ধ উন্নয়ন প্ৰকল্প সন্দৰ্ভত কিছু কথা ইটোৰ পিছত সিটো বিস্ফোৰক তথ্য পোহৰলৈ আহিছে গৰুখুটিৰ গিৰগাই ক্ৰয় কেলেংকাৰীত জড়িত বাবুল নাথৰ সন্ধান প্ৰতিদিন টাইমৰ বাবুল নাথে ক্ৰয় কৰিছিল 30 জনী গিৰগাই কিন্তু বাবুল নাথৰ তেজপুৰত নাই কোনো দুগ্ধ উন্নয়ন প্ৰকল্প বাবুল নাথে নপামত থকা 8 কঠা মাটিৰ গোপালনৰ বাবে ৰখা ভূখণ্ড বিক্ৰী কৰিছে এজন ব্যক্তি কিন্তু বাবুল নাথে গাইকেইজনী ক'ত বিক্ৰী কৰিলে তাৰো তথ্য নাই স্থানীয় লোকৰ হাতত নেখাৰ ভাগত এজনী দুজনীকৈ গায়সমূহ বিক্ৰী কৰাৰ বিস্ফোৰক তথ্য উন্মোচিত হৈছে প্ৰতিদিন টাইমৰ অনুসন্ধানত আৰু এই সন্দৰ্ভত আমাক সবিশেষ তথ্য জনাব অৰ্ণৱ নাথে হয় ইতিমধ্যে গৰুখুটি প্ৰকল্পৰ যিসমূহ গিৰগাই কথা আলোচনা হৈ আছে সেই গিৰগাই ইয়ালে অনা হৈছিল আৰু ইতিমধ্যে তালিকাভুক্ত যিগৈ জয়ন্ত মল্ল বৰুৱাই যিখন তালিকা দিছে তাৰ তালিকাত উল্লেখিত আছে বাবুল নাথ নামৰ এজন ব্যক্তিৰ নাম বাবুল নাথ আৰু আন এগৰাকী হৈছে বৰা গতিকে বৰা হৈছে জামুগুৰি পাতলৰ চুকৰ আনগৰাকী হৈছে বাবুল নাথ আৰু বাবুল নাথৰ এইখন আছিল ফাৰ্ম 2000 চনত এই বাবুল নাথে ইয়াতে প্ৰায় 8 কঠা ভূমি আছে এই 8 কঠা ভূমিৰ ইয়াতে এখন ফাৰ্ম স্থাপন কৰিছিলে আৰু সেই ফাৰ্মখন স্থাপন কৰাৰ পিছত 2000 চনত ইয়ালে সেই গিৰগাই অনা হৈছিলে ইতিমধ্যে গৰুখুটি প্ৰকল্পৰ পৰা সেই গিৰগাই অনা হৈছিলে বাবুল নাথে 30 জনী গিৰগাই আনিছিলে এই ফাৰ্মখনৰ নামত গতিকে ইতিমধ্যে উচ্চাৰিত হৈছে যে বাবুল নাথে এই ভূমিখিনি ইয়াতে দীৰ্ঘদিনৰ পৰা ইয়াত কিন্তু ফাৰ্মখনৰ কোনো চিনচাপ নোহোৱা হৈ গৈছে যদিও ফাৰ্মখন নিৰ্মাণ কৰিছিলে দীৰ্ঘদিন ধৰি ইয়াত গৰু নাই সেই গৰুসমূহ কলৈ গ'ল আৰু এই ফাৰ্মখন ইতিমধ্যে ইয়াৰ যি ভূমি আছে সেই ভূমি ক্ৰয় কৰিছে ইয়াৰে এগৰাকী ব্যক্তি গতিকে তেখেতৰ পৰা জানিব বিচাৰিম যে সমগ্ৰ গোটেই বিষয়টো দাদা এই ইয়াতে ফাৰ্মখন কিমান চনৰ পৰা আছিল কিমান গৰু আছিল 2019 চনৰ পৰা আছিলে ইয়াত ফাৰ্মখন আৰু ইয়াতে 30-40 জনীমান গাই আছিলে চলি আছিলে সব গিৰগাই হয় হয় ক'ৰ পৰা আনিছিল কিবা সেইটো মই বিশেষ গম নাপাওঁ ক'ৰ পৰা আনিছিলে কি কথা খালি আমি ওচৰ চুবুৰীয়া হিচাপে দেখিছোঁ ইয়াত ফাৰ্মখন চলি আছিলে কিমান বছৰ চলিলে মোটামুটি আজি 1 বছৰ মানহে হৈছে হেৰি হোৱা বাকী তাৰ আগতে চলি আছিলে হয় এতিয়া গাইখিনি ক'লৈ গ'ল ক'ত বিক্ৰী কৰিলে কি হ'ল সেইটো বিশেষ মই গম নাপাম কি কৰিলে কি নকৰিলে তেওঁলোকে ইয়াৰ পৰা গাইখিনি লৈ গ'ল বেলেগত চিফ্ট কৰিছোঁ বুলি ক'লে সিমানখিনিয়ে মই জানো বাবুল নাথৰ আছিল বাবুল নাথ নহয় এইটো প্ৰদীপ নাথ বাবুল নাথ হয় প্ৰদীপৰ নাম বাবুল হয় আৰু ইতিমধ্যে ফাৰ্মখন আপুনি ক্ৰয় কৰিছে হয় মাটিখিনি এতিয়া মোক বেচিছে সেইখিনি মই ক্ৰয় কৰিছোঁ এই গাইখিনি ক'লৈ গ'ল একো হিচাপ নাই গম নাপাওঁ মই সেইটো তেওঁলোকে ক'ৰবাত বেলেগত ফাৰ্ম কৰিছোঁ বুলি কৈছে তাত লৈ গৈছোঁ বুলি কৈছে কন্যাকা বা এনেকৈ ক'ৰবাত লৈ গৈছে বুলি শুনিছোঁ ক'ত লৈ গৈছে এইটো মই নাজানো বৰ্তমানলৈকে একো গম আৰু আমি এখেতে উল্লেখ কৰিব বিচাৰিছোঁ যে ইতিমধ্যে ইয়াতে যি গিৰগাই আনি সংস্থাপিত কৰা হৈছিলে 19-20 চনত সেই গিৰগাই কিন্তু এতিয়ালৈকে ইয়াত নাই প্ৰায় 1-1.5 বছৰ কাল ধৰি ইয়াৰ পৰা সেই গাইসমূহ স্থানান্তৰিত কৰা হ'ল সেই গাইসমূহ ক'লৈ গ'ল এতিয়া বাবুল নাথে যিহেতু কৈছে যে ইতিমধ্যে যিগৰাকী আমি RTI তথ্যৰ পৰা লাভ কৰিছোঁ যে আয়ুক্তগৰাকীয়ে কৈছে যে যি 300 গৰাকী গিৰগাই গৰুখুটি প্ৰকল্পৰ বাবে অনা হৈছিল তাৰ 90 জনী গিৰগাই জনপ্ৰতিনিধিৰ মাজত ভাগ বতৰোৱা হৈছিল আৰু জনপ্ৰতিনিধিৰ মাজত ভাগ বতৰা হোৱা সেই গিৰগাইসমূহ যিহেতু আমি উল্লেখ কৰিব বিচাৰিছোঁ যে ইয়াৰে এই গিৰগাইসমূহ বিভিন্নজন বিজেপিৰ বিভিন্নজন জয়ন্ত মল্ল বৰুৱা দিলীপ শইকীয়াৰ পৰা আৰম্ভ কৰি আৰু ইতিমধ্যে দিলীপ শইকীয়াই নিজৰ স্থিতি স্পষ্ট কৰিছে